মই বৰ্তমান উপস্থিত আছোঁ টিংখাং সমষ্টিৰ যুগতলিত আৰু যুগতলিৰ এয়া এক দৃশ্য হৈছে এক জিৰণি চৰাৰ। এই দৃশ্য হৈছে যুগতলিৰ আৰু টিংখাং সমষ্টিৰ অন্তৰ্গত। এয়া হৈছে আমাৰ অসম মুলুকৰ জিৰণি চৰাৰ প্ৰকৃত দৃশ্য। চাওকচোন এবাৰ আপোনালোক, এয়া হ'ল ভিতৰচৰা। যাত্ৰীয়ে যদি ক'ৰবালৈ যাব লগা হয়, যাত্ৰীয়ে যদি গাড়ীৰ কাৰণে ৰ'ব লগা হয়, তেতিয়া যাত্ৰী ইয়াতে ৰ'ব লগা হয়। কিন্তু অতি আশ্চৰ্যজনক কথা যে যাত্ৰী বহিবৰ কাৰণে কোনো চকীৰ ব্যৱস্থা নাই বা আসনৰ ব্যৱস্থা নাই। তাতোতকৈ ডাঙৰ কথা যে যাত্ৰী ইয়াতে থিয় হ'বৰ কাৰণেও আচলতে পৰিৱেশটো এবাৰ চাওক, আপোনালোকে ভালদৰে মন কৰক। কেনেকুৱা এক কৌতুহ্যময় পৰিৱেশত পোত যাব ধৰিছে এনেদৰে এতিয়া অসম মুলুকৰ যাত্ৰীৰ জিৰণি চৰাবোৰ। চাওক, উন্নয়নৰ কথা আমি বহুত শুনিছোঁ, উন্নয়নৰ নমুনাও কিছু দেখিছোঁ। কিন্তু এইবিলাক যিবিলাক ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰা যিবিলাক ৰাজহুৱা জীৱনৰ কাৰণে বা যাত্ৰীসকলৰ কাৰণে বা এক বহুলভাৱে সমগ্ৰ যেতিয়া ৰাইজৰ কাৰণে এনেকুৱা ধৰণৰ অনুষ্ঠান নিৰ্মাণ কৰা হয় বা অনুষ্ঠান প্ৰতিষ্ঠা কৰা হয়, তেতিয়াহ'লে ৰাইজৰ সুবিধাটো প্ৰথমে গুৰুত্ব দিয়াটো অতি জৰুৰী। এই ধৰণে এতিয়া হাবিৰ জংঘলৰ মাজত পোত যাবলৈ ধৰিছে টিংখাং সমষ্টিৰ অন্তৰ্গত এইটো যুগতলিৰ যাত্ৰীৰ জিৰণি চৰা। আপোনালোকে এবাৰ চাওক, দৃশ্যই কথা ক'ব। আমি বেছি কথা ক'ব বিচৰা নাই। আমি কথা ক'লে হয়তো ক'ৰবাত জগৰ লাগিব পাৰে, গতিকে আমি বৰ বিশেষ নকওঁ। কিন্তু এই দৃশ্যই আপোনালোকক বুজাই দিব যে আজিৰ দিনটোত আচলতে কেনেদৰে পৰিত্যক্ত অৱস্থাত পৰি ৰৈছে এই যাত্ৰীৰ জিৰণি চৰাবোৰ। ধন্যবাদ।